স্বাগতম জানাইছোঁ নিধিত একাডেমি ইউটিউব চেনেললৈ মই ৰঘুল আমিন। আজি আমি আলোচনা কৰিম NCERT মেথমেটিক্স ক্লাছ 10ৰ চেপ্টাৰ নম্বৰ 1 বাস্তৱ সংখ্যা বা ৰিয়েল নাম্বাৰৰ বিষয়ে। সো বাস্তৱ সংখ্যা বা ৰিয়েল নাম্বাৰৰ আমি যেটো চেপ্টাৰ দিয়া আছে ক্লাছ 10ৰ এইখিনি আলোচনা কৰাৰ আগতে আমি বেসিক কিছুমান আমি আগতে বস্তু জানি ল'ব লাগিব, নাইবা কিছুমান ডেফিনেশ্যন জানিব লাগিব। তেতিয়াহ'লে আমি বাস্তৱ সংখ্যা বা ৰিয়েল নাম্বাৰ চেপ্টাৰটোৰ গোটেইখিনি বস্তু আমি সহজতে বুজি পাম। তো যেহেতু আমি ক্লাছ 9ত চেপ্টাৰ নম্বৰ 1 আছিল তাতে সংখ্যা প্ৰণালী, সেই সংখ্যা প্ৰণালীৰ ধাৰণা ইতিমধ্যে আমি পাই আহিছোঁ। সো পোনপ্ৰথমে আমি কি কৰিম, সেইখিনি বস্তু আমি এবাৰ ৰিপিট আমি আকৌ শিকি ল'ম বা হয়তো আমি বস্তুখিনি আকৌ এবাৰ ৰিভাইজ কৰি ল'ম। তো সেইখিনি বস্তুৰ পিছত যেতিয়া আমি এইটো চেপ্টাৰ আমি যিমান প্ৰব্লেম আছে সবখিনি সলভ কৰিব যাওঁ, তেতিয়াহ'লে এটা এটাকৈ প্ৰব্লেম আমি সলভ কৰাত কোনো সমস্যা নহ'ব। সো আমি চাবলৈ গ'লে ৰিয়েল নাম্বাৰ বা বাস্তৱ সংখ্যাৰ এইটো চেপ্টাৰৰ পোনপ্ৰথমে আমি জানিব লাগিব যে সংখ্যাৰ বিষয়ে। সো নৰ্মেলি সংখ্যা কি ধৰণৰ সংখ্যা নাইবা সংখ্যাৰ প্ৰকাৰ হিচাপে আমি চাবলৈ গ'লে আমি কেনেকৈ ভাগ কৰিব পাৰোঁ, তাৰ লগতে সংখ্যাৰ আমি ইয়াতে কি উৎপাদক, গুণিতক, এনে ধৰণৰ আৰু যিমান ইয়াতে আমাৰ ডেফিনেশ্যনছ লাগিব এইটো চেপ্টাৰৰ গোটেইখিনি বস্তু আমি আগতে আলোচনা কৰিলোঁ। সো ভিডিঅ'টো একেলগে নিশ্চয় চাই থাকিবা আৰু চেনেলত নতুনকৈ আহিলে তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লগতে বেল আইকনটো দবাই দিব। সো এতিয়া চোৱা, পোনপ্ৰথমে আমি জানিব লাগিব স্বাভাৱিক সংখ্যা। যে স্বাভাৱিক সংখ্যা, তো স্বাভাৱিক সংখ্যাক ইংৰাজীত সাধাৰণতে কোৱা হয় নেচাৰেল নাম্বাৰ, যাৰ কাৰণে ইয়াক এনেৰে চিহ্নিত কৰা হয়। তো স্বাভাৱিক সংখ্যাত সাধাৰণতে কি আহে, যে এটা আহিব 1 2 3 4 5 এনেকৈ একদম অসীমলৈকে আহিব, যে আমি গণি শেষ কৰিব নোৱাৰিম। 2 নম্বৰত কি আহিব, পূৰ্ণ সংখ্যা। পূৰ্ণ সংখ্যাক ইংৰাজীত কোৱা হয় হোল নাম্বাৰ বুলি। হোল নাম্বাৰ বুলি কোৱা হয়, যাৰ কাৰণে ইয়াক ডাব্লিউৰে চিহ্নিত কৰা হয়। এতিয়া পূৰ্ণ সংখ্যাত কি আহিব, এই স্বাভাৱিক সংখ্যাৰ যিমানকেইটা সংখ্যা আছিল গোটেইখিনি আহিব, তাৰমানে 1 2 3 4 5 এনেকৈ একদম ঐক্যমলৈকে আহিব, আৰু ইয়াৰ লগতে কি আহিব, এটা 0 আহিব। তেতিয়াহ'লে আমি কি ক'ব পাৰিম, স্বাভাৱিক সংখ্যা গোটেইখিনি পূৰ্ণ সংখ্যাত সোমাই আছে। মানে প্ৰতিটো স্বাভাৱিক সংখ্যাই পূৰ্ণ সংখ্যা, কিন্তু প্ৰতিটো পূৰ্ণ সংখ্যা স্বাভাৱিক সংখ্যা নহয়। কিয়? কাৰণ 0টো পূৰ্ণ সংখ্যা হয় কিন্তু স্বাভাৱিক সংখ্যা নহয়। নেক্সট আমি চাম নম্বৰ 3ত অখণ্ড সংখ্যা। যে অখণ্ড সংখ্যা, অখণ্ড সংখ্যাক ইংৰাজীত কি কোৱা হয়, ইণ্টিজাৰ নাম্বাৰ, আৰু ইয়াক আইৰে চিহ্নিত কৰা হয়। এতিয়া অখণ্ড সংখ্যাত কি আছিল, মাজত কি থাকিব 0, আৰু সোঁফালে আছিল পজিটিভ, মানে 1 2 3 4 5 এনেকুৱা ধনাত্মক সংখ্যা যিমান আছে সবখিনি আহিব, আৰু বাওঁফালে কেইদৰে আমি কি লিখিম, -1 -2 -3, মানে এনেকৈ ঋণাত্মক সংখ্যাখিনি আহিব। নেক্সট আমি চাম নম্বৰ 4ত অখণ্ড সংখ্যাক আমি ভাগ কৰিলে দুটা ভাগত ভাগ কৰিব পাৰি, যে ধনাত্মক অখণ্ড সংখ্যা বা ঋণাত্মক অখণ্ড সংখ্যা। তেতিয়াহ'লে ধনাত্মক অখণ্ড সংখ্যা আমি কোৱাৰ লগে লগে কি আহিব, যে ধনাত্মক অখণ্ড সংখ্যা। এটা ধনাত্মক অখণ্ড সংখ্যা মানে কি, আই পজিটিভ। এতিয়া অখণ্ড সংখ্যা কেতিয়াবা কেতিয়াবা ইয়াক জেড বুলিও চিহ্নিত কৰা হয়, ইয়াক জেডেৰেও চিহ্নিত কৰা হয়, বা জেড পজিটিভ। তেতিয়া ইয়াতে কি পাম, যে 1 2 3 4 এনেকৈ আপ টু অসীমলৈকে পাম। নেক্সট আহিব নম্বৰ 5ত আমাক ঋণাত্মক অখণ্ড সংখ্যা, যে ঋণাত্মক অখণ্ড সংখ্যা। তো ইয়াতে কি আহিব, আই নেগেটিভ বা জেড নেগেটিভ। তো ইয়াতে নেগেটিভখিনি কি আছিল, যে নেগেটিভখিনি আছিল আমাৰ যে -1 -2 -3 এনেকৈ অসীমলৈকে আছিল। তো এতিয়া আমি এটা বস্তু চাম, যেতিয়া আমি অখণ্ড সংখ্যা কৈছোঁ তেতিয়া কি আছিল আমাৰ, তেতিয়া আমাৰ 0 আছিল, পজিটিভ আছিল, নেগেটিভ আছিল। কিন্তু ধনাত্মক কোৱাৰ লগে লগে পজিটিভখিনি আহিল, ঋণাত্মক কোৱাৰ লগে লগে নেগেটিভখিনি আহিল, কিন্তু 0টো নাহিল, কাৰণ 0টো পজিটিভো নহয় নেগেটিভো নহয়। চ' এতিয়া নেক্সট চাম আমি নম্বৰ 6ত পৰিমেয় সংখ্যা। যে পৰিমেয় সংখ্যা, পৰিমেয় সংখ্যাক ইংৰাজীত কোৱা হয় ৰেচনেল নাম্বাৰ। এতিয়া ৰেচনেল নাম্বাৰক আমি লিখিলে সাধাৰণতে কি লিখিম, যে আৰেৰে ষ্টাৰ্ট কৰিম, যে ৰেচনেল নাম্বাৰ, কিন্তু ইয়াক সাধাৰণতে চিহ্নিত কৰা হয় কিউৰে। এতিয়া পৰিমেয় সংখ্যা বুলি কোৱাৰ লগে লগে কি, যে যিবোৰ সংখ্যাক আমি p/q ৰূপত প্ৰকাশ কৰিব পাৰি, য'ত p আৰু q এই দুটা কি আছে, অখণ্ড সংখ্যা, মানে ইণ্টিজাৰ নাম্বাৰ, আৰু q
ডাজ নট ইকুৱেল টু 0 মানে কিউ কেতিয়াও শূন্য নহ'ব তেতিয়াহ'লে এইটো কোৱা হ'ব পৰিমেয় সংখ্যা ইয়াৰ আমি উদাহৰণ হিচাপে চাবলৈ গ'লে যে 2/3 এটা পৰিমেয় সংখ্যা 5/7 এটা পৰিমেয় সংখ্যা নাইবা -2/3 এটা পৰিমেয় সংখ্যা নাইবা 5/-7 এটা পৰিমেয় সংখ্যা 0/5 এটা পৰিমেয় সংখ্যা কিন্তু 5/0 আমি লিখিব নোৱাৰিম ওকে আমি এনেকৈ লিখিব নোৱাৰিম এতিয়া নেক্সট চাম আমি নাম্বাৰ 7ত অপৰিমেয় সংখ্যা যে অপৰিমেয় সংখ্যা সো অপৰিমেয় সংখ্যা বুলি কোৱাৰ লগে কি বুজায় যে যিবোৰ পৰিমেয় নহয় তাৰ মানে ইৰেশ্যনেল নাম্বাৰ ইয়াক কোৱা হয় কিউ আৰু ওপৰত সৰুকেইটা চি দিয়া হয় মানে ইউ কমপ্লিমেণ্ট বুলি কোৱা হয় সো যিবোৰ সংখ্যাক আমি পি বাই কিউ ৰূপত আমি প্ৰকাশ কৰিব নোৱাৰিম পি বাই কিউ ৰূপত প্ৰকাশ কৰিব নোৱাৰিম পি আৰু কিউ কি পি আৰু কিউ এটা অখণ্ড সংখ্যা আৰু কিউ কেতিয়াও 0 নহয় মানে সেইবোৰ সংখ্যা সাধাৰণতে অপৰিমেয় সংখ্যা বুলি কোৱা হয় ইয়াৰ উদাহৰণ হিচাপে আমি চাবলৈ গ'লে যে ফৰ এক্সাম্পল আমি যদি ফৰ এক্সাম্পল হিচাপে চাব যাওঁ তেতিয়াহ'লে পাই এটা অপৰিমেয় সংখ্যা তাৰপিছত √2 এটা অপৰিমেয় সংখ্যা √3 এটা অপৰিমেয় সংখ্যা কিন্তু √4টো কিন্তু পৰিমেয় কিয়নো √4ক আমি কি লিখিব পাৰি 4ক আমি লিখিব পাৰি 2 স্কোৱাৰ তো স্কোৱাৰ ৰুট কেঞ্চেল কৰি কি আহিব 2ক আমি কি লিখিব পাৰিম 2ক আমি এনেকৈ লিখিব পাৰিম যে 10/5 এনেকৈ লিখিব পাৰিম 10/5 মানে কিমান 2 গতিকে 4টো এটা অপৰিমেয় সংখ্যা নহয় 4টো কি হ'ব পৰিমেয় সংখ্যা হ'ব তাৰ লগতে কিছুমান নাম্বাৰ যদি আমাক কেনেকৈ দিয়া থাকে 0.01 আকৌ 2টা 01 3টা 01 এনেকৈ যদি বাঢ়ি যায় তেতিয়াহ'লে এইটো কি হ'ব এটা অপৰিমেয় সংখ্যা মানে ইয়াক আমি পি বাই কিউ ৰূপত প্ৰকাশ কৰিব নোৱাৰিম মানে ভগ্নাংশ আকাৰত আমি প্ৰকাশ কৰিব নোৱাৰিম ইয়াৰ পিছত আহিব কি আমাৰ নাম্বাৰ 8ত বাস্তৱ সংখ্যা যে বাস্তৱ সংখ্যাক ইংৰাজীত কি কোৱা হয় যে ৰিয়েল নাম্বাৰ যাৰ কাৰণে ইয়াক আৰেৰে চিহ্নিত কৰা হয় তো যেহেতু বাস্তৱ সংখ্যাক ৰিয়েল নাম্বাৰ বা আৰেৰে চিহ্নিত কৰা হয় সেইকাৰণে পৰিমেয় সংখ্যাৰ নাম ৰেচনেল বা ইংৰাজীত ৰেচনেল বুলি কোৱাৰ পিছতো আমি বেলেগ এটা চাইন যাক কিউৰে চিহ্নিত কৰিছোঁ এতিয়া বাস্তৱ সংখ্যা মানে কি আছিল যে পৰিমেয় আৰু অপৰিমেয় যে পৰিমেয় আৰু অপৰিমেয় এই দুয়োটাক একেলগে কোৱা হয় বাস্তৱ সংখ্যা এতিয়া ইয়াৰ ওপৰৰ যিমানকেইটা সংখ্যা আছে গোটেইখিনি ক'ত সোমাই থাকিব বাস্তৱ সংখ্যাত সোমাই থাকিব সো এইখিনি বস্তু আমি মনত ৰাখিব লাগিব তো নেক্সট আহিব কি আমাৰ উৎপাদক বা যাক আমি ইংৰাজীত ফেক্টৰ বুলি কওঁ আমি এবাৰ শিকিব লাগিব উৎপাদকৰ বিষয়ে সো কি উৎপাদক যাক ইংৰাজীত কোৱা হয় ফেক্টৰ সো উৎপাদক মানে কি আছিল যে সাপোজ এটা সংখ্যা আছে 12 তো 12ক আমি কোনটো সংখ্যাৰে সম্পূৰ্ণকৈ হৰণ কৰিব পাৰি মানে 12ৰ মাজত 1 এটা হৰণ কৰিব পাৰি এটা 2 হৰণ কৰিব পাৰি এটা 3 হৰণ কৰিব পাৰি এটা 4 হৰণ কৰিব পাৰি এটা 6 হৰণ কৰিব পাৰি আৰু এটা 12 হৰণ বা 12 হৰণ কৰিব পাৰি তেতিয়াহ'লে এই গোটেইকেইটা কি হৈছে 12টোৰ এটা উৎপাদক বা 12ৰ উৎপাদক যদি একেদৰে 4 চাব যাওঁ 4ৰ উৎপাদক কি আহিব 1 আহিব 2 আহিব আৰু 4 আহিব তেতিয়াহ'লে এইটো ক'ব এটা উৎপাদক নাইবা আমি 8ৰ ক'ব গ'লে 8ৰ কি আহিব 1 আহিব 2 আহিব 4 8 নাইবা 10ৰ আমি ক'বলৈ গ'লে 10ৰ কি আছে 1 আছে 2 আছে 5 আছে 10 আছে এতিয়া উৎপাদকৰ পিছত কি আছে গুণিতক সো গুণিতক যাক ইংৰাজীত কোৱা হয় মাল্টিপুল বুলি যে মাল্টিপুল এটা মাল্টিপুল বুলি কোৱাৰ লগে লগে কি বুজায় মানে সাপোজ 2 এটা সংখ্যা আছে ইয়াৰ গুণিতক কি আহিব গুণিতক হ'ব 2 4 6 8 এনেকৈ আমাৰ অসীম সংখ্যক গুণিতক আছে কিন্তু এটা সংখ্যাৰ উৎপাদক সদায় সীমিত বা আমি গণি শেষ কৰিব পাৰিম কিন্তু উৎপাদক আমি গণি শেষ কৰিব নোৱাৰিম সাপোজ 3ৰ উৎপাদক গুণিতক কি আহিব 3 6 9 12 15 এনেকৈ ইনফিনিটিলৈকে আহিব তো এতিয়া আমি উৎপাদকৰ পৰা কি পাইছোঁ যে যিকেইটা সংখ্যা হৰণ কৰিব পাৰি আমি সম্পূৰ্ণকৈ বা সম্পূৰ্ণৰূপে বিভাজ্য সেইবোৰক কোৱা হয় উৎপাদক সাপোজ এটা সংখ্যা আছে এনেকুৱা যে 7 তো 7ৰ উৎপাদক কি এটা হৈছে 1 এটা হৈছে কি 7 তাৰপিছত সাপোজ 5ৰ উৎপাদক কি এটা হৈছে কি 1 এটা হৈছে কি 5 13ৰ উৎপাদক কি আছে এটা হৈছে 1 এটা হৈছে কি 13 নাইবা এইটো আমি 10ৰ উৎপাদক চাব যাওঁ 10ৰ কি আছিল এটা আছিল 1 এটা আছিল 2 এটা আছিল 5 এটা আছিল 10 নাইবা আমি 6ৰ চাবলৈ গ'লে এটা আছে 1 এটা আছে 2 এটা আছে 3 এটা আছে 6
নাইবা যদি আমি চাব যাওঁ ইয়াতে 9ৰ উৎপাদক কি আছে এটা আছে 1 এটা আছে 3 এটা আছে 3 মানে 3 বাৰ যায় এটা আছে 9 সো এতিয়া এটা বস্তু আমি ইয়াতে লক্ষ্য কৰিছোঁ যে ওপৰৰ যিকেইটা সংখ্যা আছিল এটা ওপৰৰ যিকেইটা সংখ্যা আছিল যে 7 5 13 আৰু তলৰ যিকেইটা সংখ্যা আছে 10 6 বা 9 ওপৰৰ গোটেইকেইটাত কি আছে দুটা দুটাকৈ কেৱল উৎপাদক আছে তো যেতিয়া কোনো এটা সংখ্যাৰ কেৱল মাত্ৰ দুটা উৎপাদক থাকিব আৰু সেই উৎপাদকটো হৈছে কি সংখ্যাটো এটা নিজে আৰু এটা হৈছে 1 তেতিয়াহ'লে সেইবোৰ সংখ্যা কোৱা হয় মৌলিক সংখ্যা যে মৌলিক সংখ্যা যাক ইংৰাজীত কোৱা হয় প্ৰাইম নাম্বাৰ আৰু এটা আহিব কি আমাৰ যৌগিক সংখ্যা যাক ইংৰাজীত কোৱা হয় কম্পোজিট নাম্বাৰ ওকে সো এতিয়া কোনো এটা সংখ্যাক আমি উৎপাদক হিচাপে ভাঙিলে সাধাৰণতে আমি মৌলিক উৎপাদকত ভাঙি দিওঁ যে সাপোজ এটা সংখ্যা আমাক দিয়া আছে এনেকুৱা 20 তো 20 যদি আমি উৎপাদক হিচাপে ভাঙিব যাওঁ তেতিয়াহ'লে আমি 20 কেনেকৈ লিখিম প্ৰথমে যে 2 যাব কেইবাৰ একবাৰ 0 বাৰ আকৌ 2 যাব কেইবাৰ ইয়াতে 5 বাৰ তেতিয়াহ'লে আমি 20 কেনেকৈ মৌলিক উৎপাদকত ভাঙিলে আমি লিখিম 2 × 2 × 5 কিয়নো 2 এটা মৌলিক 5 এটা মৌলিক ওকে সো এইখিনি বস্তু আমাৰ পিছত আহিব সো এইখিনি বস্তু আমি মনত ৰাখিব লাগিব তেতিয়া আহিব কি আমাৰ লসাগু আৰু গসাগু যাক ইংৰাজীত কোৱা হয় HCF এণ্ড LCM সো প্ৰথমে আমি শিকিম গসাগু যে গৰিষ্ঠ সাধাৰণ উৎপাদক যাক ইংৰাজীত কোৱা হয় যে হাইয়েষ্ট কমন ফেক্টৰ ওকে যাক কোৱা হয় ইংৰাজীত সাধাৰণতে হাইয়েষ্ট কমন ফেক্টৰ এতিয়া আমি এটা বস্তু চাম ইয়াতে যে সাপোজ এটা সংখ্যা দি আছে 12 তো 12ৰ উৎপাদক কি আছে 12ত এটা 1 হৰণ কৰিব পাৰি এটা 2 হৰণ কৰিব পাৰি এটা 3 এটা 4 এটা 6 এটা 12 আৰু এটা সংখ্যা তুলি আছে 18 তেতিয়াহ'লে ইয়াত কি আছে এটা উৎপাদক হিচাপে আছে 1 হৰণ যাব 2 হৰণ যাব ইয়াতে 3 হৰণ যায় এটা 6 হৰণ যাব সম্পূৰ্ণকৈ 9 সম্পূৰ্ণকৈ হৰণ যাব আৰু 18 সম্পূৰ্ণকৈ হৰণ যাব সো তেতিয়াহ'লে আমি চাবলৈ গ'লে ইয়াতে কোনটো মিল আছে 1 টো মিল আছে 2 টো মিল আছে 3 টো মিল আছে 6 টো মিল আছে সো ইয়াৰ পৰা আটাইতকৈ ডাঙৰ কোনটো আছে যেটো দুয়োটাতে আছে বা হয়তো দুয়োটা সংখ্যাৰ উৎপাদক আমি চাবলৈ গ'লে ইয়াতে কিমান আছে 6 আছে সো therefore যে 12 আৰু 18 যে therefore গসাগু 12 আৰু 18 কিমান আহিব 6 আহিব ওকে সো এটা আছে আমাৰ গসাগু কিন্তু এটো আমি এনেকৈ নলিয়াই আমি ইয়াতে কি কৰিব পাৰি আমি এটো শৰ্টকাট এনেকৈ উলিয়াব পাৰোঁ যে 12 18 এনেকুৱা কোনটো সংখ্যা আছে যেটো দুয়োটাতে হৰণ যাব সাপোজ 2 12 মাজত যাব 6 বাৰ 18 মাজত যাব কিবা 9 বাৰ আকৌ ইয়াতে 2 হৰণ যাব কিন্তু ইয়াতে 2 নাযায় সো ইয়াতে আমি 3 হৰণ কৰিম 3 যাব কিবা 2 বাৰ 3 যাব কিবা 3 বাৰ তেতিয়াহ'লে আমি এই দুটা সংখ্যা কিবাৰ পূৰণ কৰিম সো 2 × 3 মানে কিমান আহিব 6 তেতিয়াহ'লে এই দুটা সংখ্যাৰ গসাগু কিমান আহিব 6 আহিব ওকে কিন্তু আমাৰ যেটো চেপ্টাৰত ইয়াতে দিয়া আছে যে বাস্তৱ সংখ্যাত ইয়াতে আমি ইউক্লিডৰ বিভাজন প্ৰণালীকে ব্যৱহাৰ কৰিব লাগিব সো সেইখিনি বস্তু আমি পিছলৈ শিকিম তেতিয়া আমি এক্সাৰসাইজৰ কথা আলোচনা কৰিম সবই এইখিনি বস্তু বহুত ক্ষেত্ৰত আমাৰ লাগিব সো এইখিনি বস্তু আমাৰ মনত ৰাখিব লাগিব নেক্সট আছে কি আমাৰ লসাগু ইয়াক সাধাৰণতে ইংৰাজীত কোৱা হয় LCM বা আমি ক'বলৈ গ'লে কি আছে লোৱেষ্ট কমন মাল্টিপল সাপোজ এটা সংখ্যা আছে ইয়াতে আমাক ধৰি লৈছোঁ যে 6 তো 6ৰ উৎপাদক 6ৰ গুণিতক কি আছে এটা আছে 6 এটা আছে কিমান 6ৰ পিছত কিমান আহিব 12 পিছত আহিব 18 18ৰ পিছত আহিব 24 তাৰপিছত 30 তাৰপিছত 36 তাৰপিছত মানে আহিব সাপোজ ইয়াতে 30 36 42 ডট এনেকুৱা আহিব এতিয়া এটা সংখ্যা সাপোজ আমি লৈছোঁ 9 সো 9ৰ উৎপাদক গুণিতক কি আহিব এটা 9 9 দুগুণ 18 9 3 গুণ 27 9 4 গুণ 36 9 5 গুণ 45 9 6 গুণ 54 আৰু 6ক আমি যদি আৰু ভৰালে তেতিয়া ইয়াতে কি আহিব 48 তাৰপিছত কিমান আহিব 54 ডট এনেকুৱা আহিব এতিয়া আমি চাবলৈ গ'লে কমন কি আছে ইয়াতে 18 দুয়োটাতে কমন আছে 18 পিছত কি আছে ইয়াতে 54 দুয়োটাতে কমন আছে তেতিয়াহ'লে এই দুটাৰ পৰা সৰু কোনটো আছে মানে কি আছে লসাগু মানে কি লঘিষ্ঠ মানে সৰু কি আছে
18 আছে তেতিয়াহ'লে আমি লিখিম ইয়াৰ পৰা যে দিয়াৰ ফৰ লসাগু কিমান আহিব ইয়াতে যে 6 আৰু 9 ৰ লসাগু আহিব তেতিয়াহ'লে ইয়াতে 18 এতিয়া আমি এটা কথা মনত ৰাখিব লাগিব যে এলস সাপোজ দুটা সংখ্যা দিয়া আছে এটা সংখ্যা আছে a আৰু আনটো সংখ্যা আছে b যদি আমি যে গসাউ উলিয়াও যে গসাউ কার গসাউ a আৰু b সংখ্যা দুটাৰ আকৌ যদি আমি লসাগু উলিয়াও যে লসাগু উলিয়াও আমি যে লসাগু কার লসাগু এই সংখ্যা দুটা যে a আৰু b এই দুটাক যদি আমি পূৰণ কৰোঁ তেতিয়ালে পূৰণ কৰিলে যিমান আহিব আৰু সংখ্যা দুটাক আমি পূৰণ কৰিলে সমান আহিব তো কেতিয়াবা আমি এইটো ফৰ্মুলা ব্যৱহাৰ কৰিম যে যদি আমাক লসাগু দিয়া থাকে আৰু সংখ্যা দুটা দিয়া থাকে তেতিয়ালে আমাৰ গসাউ উলিয়াব লাগে তেতিয়ালে আমি এইটো ফৰ্মুলা ব্যৱহাৰ কৰি তাৰ পৰা আমি ডাইৰেক্ট সংখ্যাটো লসাগু নাইবা গসাউ আমি উলিয়াব পাৰিম তা নেক্সট আহিব কি আমাৰ যেটা বস্তু আহিব পৰিসমাপ্তি বা হবাদি নিৰবধি বা পূৰ্ণপৰিক মানে আমি যেতিয়া কোনো এটা সংখ্যা হৰণ কৰোঁ সাপোজ যদি আমি 25 হক যদি আমি 8 এৰে হৰণ কৰোঁ 8 এৰে হৰণ কৰিলে আমি কি পাম ইয়াতে 8 যাব কিবাৰ 8 যাব 3 বাৰ 8 3 বাৰ গলে 8 3 গুণ কিমান আহিব 24 আহিব বাকি থাকিব কিমান 1 এটা দশমিক বহাই দিয়াৰ লগে লগে ইয়াতে আহিব 0 তে একবাৰ যাব একবাৰ গলে থাকিব 8 বাকি থাকিব কিমান 2 2 বহলে এটা আমি এটা 0 ধৰি ল'ব লাগিব এতিয়া আকৌ 2 বাৰ যাব 2 বাৰ গলে কিমান আহিব 16 বাকি থাকিব কিমান ইয়াতে 4 তেতিয়া 4 হলে আমি ইয়াতে এটা 0 ধৰি ল'ব লাগিব তেতিয়ালে 5 বাৰ গলে কিমান আহিব 8 5 গুণ 40 তেতিয়ালে আমি ইয়াৰ পৰা কিমান পাম তেতিয়ালে আমি 3.125 পাম তেতিয়ালে ইয়াতে আমি লাষ্টত গৈ কিনে ভাগে কিমান পাইছো 0 পাইছো তো ভাগে কি পাইছো 0 পাইছো তাৰ মানে এটো কি আছে আমাৰ যে পৰিসমাপ্তি বা পৰিসমাপ্ত যাক হবাদি বুলি কোৱা হয় যে হবাদি ওকে আৰু নেক্সট এটা সংখ্যা আমি ধৰি লৈছো এনেকুৱা আছে যে সাপোজ 10 ক আমি 3 এ ডিভাইড কৰিব লাগে নাইবা 7 এ ডিভাইড কৰিব লাগে 3 এ ডিভাইড কৰিলে প্ৰথমে আমি কি পাম 3 বাৰ যাব 3 বাৰ গলে কিমান আহিব 3 বাৰ গলে ইয়াতে 9 আহিব বাকি থাকিব কিমান 1 এটা দশমিক বহাই দিয়াৰ লগে লগে ইয়াতে কি আহিব 0 আকৌ 3 বাৰ যাব 3 বাৰ গলে কিমান আহিব 9 বাকি থাকিব কিমান 1 আকৌ এটা 0 ধৰি ললে আকৌ 3 বাৰ যাব 3 বাৰ গলে 9 বাকি থাকিব 1 তেতিয়ালে এনেকে আহিয়ে থাকিব তেতিয়ালে এটো কোৱা হ'ব যে নিৰবধি মানে ইয়াৰ কোনো শেষ নাই যাক পূৰ্ণপৰিক বুলি আমি কম যে পূৰ্ণপৰিক ওকে তেতিয়ালে আমি এইখিনি পাই যাম ইয়াক ইংৰাজীত কোৱা হ'ব টাৰ্মিনেটিং আৰু ইয়াৰ কোৱা হ'ব নন টাৰ্মিনেটিং ওকে সো এইখিনি বস্তু আমি মনত ৰাখিব লাগিব এইখিনি বস্তু যদি আমাৰ মনত থাকে তেতিয়ালে আমি গোটেইখিনি প্ৰবলেম আমি সলভ কৰিব পাৰিম আৰু ইয়াৰ লগতে আমাৰ যিখিনি এক্সাৰসাইজ আছে গোটেইখিনি বস্তু আমি এটা এটাকে সলভ কৰিম সো এটা এটাকে সলভ কৰাৰ পিছত আমাৰ তাৰ পিছত যদি কোনো ডাউট থাকে তেতিয়ালে লাষ্টত আমি আৰু এটা ভিডিও বনাম যত আমি ডাউট গোটেইখিনি আমি ক্লিয়াৰ কৰিম সো প্ৰতিটো বস্তুতে যদি তোমালোকৰ ডাউট থাকে বা কিবা এটা কোৱেশ্চনত কনফিউজন থাকে তো নিশ্চয় কমেন্ট কৰি জনাবা আকৌ আমি হেতু ভিডিও আমি ৰিপিট বনাই দিম বা হয়তো আমি এইখিনি বস্তু আকৌ ডিসকাস কৰিম সো আজিৰ কাৰণে এইখিনি আছিল সো ভিডিওটো ভাল লাগিলে এটা লাইক কৰিবা লগতে শেয়াৰ কৰিবা আৰু আমাৰ চেনেলত নতুন গলে নিশ্চয় সাবস্ক্ৰাইব কৰিবা লগতে বেল আইকনটো দবাই ল'বা তো আমি আকৌ লগ পাম পৰৱৰ্তী ভিডিওত ধন্যবাদ